हेलो एवरीवन और এটা নতুন ভিডিওলৈ স্বাগতম জনাইছো। এয়া আমি গৈ আছো সাসনিত থকা টিপিক্যাল অৰ্কিড এণ্ড আপেল পাৰ্কলৈ। আসলতে মোৰ তাত এটা কাম আছিল, কামটো কৰি মেলি আমি তিনচুকীয়াৰ পৰা ওলাইছো 2টা বজাত। ওলাই মোৰ ক্লায়েণ্টৰ ঘৰত সোমাই মেলি এয়া আমি আহি গ'লো, ওচৰতে আছিলে। ভাবিলোঁ ইয়াতে সোমাই চাওঁ, সোমোৱা নাছিলোঁ, পাইছিলোঁহে ভিডিঅ'বোৰ। সো আমিও ভাবিলোঁ আজি সোমাওঁ, ইমানেই গৰম পৰিছে ন, চাহ বিচাৰি ফুৰিছোঁ ক'ত সোমাওঁ। তাৰপাছত আহিলোঁ টিকেট কৰিবলৈ। টিকেটৰ বেছি দাম নহয়, এজনৰ পাৰ পাৰ্চন 70 रुपये লৈছে। সো এয়া আমি কৰি ল'লোঁ। তাৰপিছত আহি পাই দলঙৰ ওপৰেদি উঠিলোঁ। ইমান এটা ধুনীয়া পৰিৱেশ, মানে আপোনালোকক কি ক'ম। আৰু আচলতে আমি ভুল কৰিলোঁ, মানে গধূলি টাইমত যাব লাগিছিলে। গধূলি ইয়াৰ পৰিৱেশটো বোলে আৰু ধুনীয়া হয়, হ'লেও উপায় নাই। যেতিয়া টাইমত গৈছিলোঁ সেইটো টাইমতে আমি গৈ সোমালোঁ। সো তাৰপাছত তাত সোমাই আমি ননদজনীও লগত গৈছিলে। সো বহি লৈ অলপ ফুচকা খালোঁ। তাত মানে খোৱাৰ ব্যৱস্থাটো ধুনীয়া কৰিছে, যোনে যি খায় আৰু। তাৰপাছত আহি গ'ল মোৰ ছোৱালী, এয়া দেখিছে নহয়, চাইকেল পানীত উঠাই চলাইছে। ফাৰ্ষ্ট টাইম চলাইছে, কিন্তু ভয়ো লাগিছিলে, কিন্তু টেনশ্যন নাই, মানে কেলৈ তেওঁলোকক লাইফ জেকেট অলৰেডি দিছে। সেইটো কিন্তু ভাল কাম কৰিছে, যিহেতু সৰু ল'ৰা ছোৱালীয়ে যিহেতু চলাব, নহয় জানো। আৰু এইফালে আমাৰ হিৰো দেখিছে নহয়, মই ভয়ে খাইছিলোঁ ই পৰিব বুলি, কিন্তু ধুনীয়াকৈ সি পূৰা এঘণ্টা ভালকৈ চলাইছে আৰু। তাৰপাছত আহি গ'লোঁ আমি দুলীয়াজানতে থকা জি ৰিজৰ্টলৈ। এইখন খোলা আজি 8 বছৰেই হ'ল, কিন্তু আমাৰ যাওঁতে মানে জামকৈ আজি বোলো টাইমটো মিলিলে নাই গৈ আহোঁ। ইয়াতো পঢ়ি ভাল লাগিলে। আমাৰ লাঞ্চ বুলি ক'বলৈ নায়েই, ৰাতি ডিনাৰে হৈ গৈছেগৈ। মানে আমি যাওঁতে মেলিতে গধূলি হৈ গ'ল, যিহেতু কোনো প্লেনিং নাই, হঠাৎ যোৱা। মই গৈছিলোঁ ক্লায়েণ্টৰ ঘৰলৈ, ভাবিলোঁ লগতে ইহঁতকো লৈ যাওঁ। ইহঁতি দিনটো ঘৰত বহি থাকে, সময় নাপায়, ভাবিলোঁ ইহঁতকো লৈ যাওঁ। আজি আমাৰ দিনটোৱে তেনেকৈ গ'ল। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক, শ্বেয়াৰ এনে কমেণ্ট এটা কৰি দিব। আজিলৈ তেতিয়ালৈ আহিছোঁ, আপোনালোকে যদি পাৰে আহিব, ভাল পৰিৱেশ।